হয় নিশ্চয়কৈ এক আধ্যাত্মিক পৰিৱেশ। মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰৰ যি বালিগেট আছে, এই বালিগেটৰ যি মাৰৈ থান আছে, মাৰৈ থানত উপস্থিত আছোঁ। মই ইয়াৰ প্ৰথমতে কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ জনাইছোঁ। এক আধ্যাত্মিক পৰিৱেশ। কিছু সময়ৰ আগতে জল আৰোহণ যি পৰ্ব আছে, জল আৰোহণ পৰ্ব সমাপ্ত হৈছে। আয়তীসকলে যি মাংগলিক যি গীত মাত আছে, মাংগলিক গীত মাতেৰে পূজা অৰ্চনা কৰি আইক খন্তেক পিছতে ইয়াতে বেদীত প্ৰতিষ্ঠা কৰিব। ইয়াৰ যি পূজা কমিটি আছে, পূজা কমিটিৰ লোক মোৰ সন্মুখত আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আজি আপোনালোকে এই পূজা ভাগ আগবঢ়াইছে, কি কাৰ্যসূচী লৈছে? এতিয়া আমাৰ পূজাৰ দেৱীৰ স্থাপনা হ'ব। পূজা তোলা পানী তোলাৰ পৰ্বটো চলিলে, গতিকে এইটো আমাৰ 1825 খ্ৰীষ্টাব্দতে এইটো স্থাপন কৰা হৈছিল। তেতিয়াৰ গাৰো ৰজাই ইয়াতে আমাৰ মন্দিৰটোৰ স্থাপন কৰিছিল। গতিকে এইটো এটা বৃহত্তৰ সোণাপুৰ অঞ্চললৈ ৰাইজ ইয়াতে জড়িত আছে। 12খন আমি বাৰোৱালী গাঁও মানে ৰাইজৰ সহযোগ আছে ইয়াতে। গতিকে ইয়াতে আমাৰ ঐতিহ্য মানে পুৰণা অতি আৰু 1825 খ্ৰীষ্টাব্দত। গতিকে ইয়াতে সোণাপুৰ যিটো সোণাপুৰ নাম, এইটোও আমাৰ ইয়াৰ লগতেই জড়িত বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে। গতিকে ইয়াতে মানে 5 দিনীয়া কাৰ্যসূচী আমাৰ ইয়াতে চলিব। শেষৰ দিনা আমাৰ বলি কিছু প্ৰথা থাকে, নিয়ম নীতি অলপ থাকে। হয় নিশ্চয়কৈ ক'ব লাগিব। এক পৌৰাণিক যে ইয়াতে মন্দিৰ ভাগ প্ৰায় 100 বছৰ ইতিমধ্যে তেওঁলোকে পাৰ কৰিছে। ইয়াতে জ্যেষ্ঠসকলৰ পৰা যুৱতীসকললৈ সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগত হৈছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই দাদা এজন দেখিছোঁ। দাদা, আজি যিহেতু পূজা ভাগ আগবঢ়া হৈছে, প্ৰতি 5 বছৰৰ মূৰে মূৰে আগবঢ়া হয়, আপুনি ক'ত থাকে? প্ৰতিবাৰে ইয়ালৈ আহে নে কেনেকুৱা ধৰণৰ? প্ৰতিবাৰে আহোঁ আমি ইয়াতে। আমাৰ গাঁৱৰ যে পূজা আমি প্ৰতিবাৰে আহোঁ। 5 দিনীয়া কাৰ্যসূচী। 5 দিনীয়া কাৰ্যসূচী হয়। কি আছে কাৰ্যসূচীত? ধৰি লওক ওজাপালি বা তেনেকুৱা ধৰণৰ। হয়, ওজাপালি আছে। ওজাপালি আমাৰ পূজা পথ আছে, দেওধনী আছে, পূজা পাতলবিলাক হয়। হয় নিশ্চয়কৈ ক'ব লাগিব। দেওধনী আৰু ওজাপালি যি আমাৰ পৰম্পৰাগত যিসমূহ ভক্তিৰ যি কৃষ্টি আছে, এইসমূহ ইয়াতে প্ৰদৰ্শন কৰা হয়। আই মা মনসাক ইয়াতে আৰাধনা কৰা হয় আৰু তেওঁলোকে প্ৰতি 5 বছৰৰ মূৰে মূৰে পূজা ভাগ আগবঢ়ায়। আৰু আজিও ইয়াতে যুৱক যুৱতীৰ পৰা বৃদ্ধজনলৈকে এই পূজা ভাগ আগবঢ়াবলৈ সমাগত হৈছে।